মাননীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই উল্লেখ কৰিছে যে হোজাই ক্ৰমান্বয়ে এক এডুকেশ্যন হাব হিচাপে ইমাৰ্জ কৰিছে। তেখেতে তিনিটা নিৰ্দিষ্ট সমস্যাৰ কথা উল্লেখ কৰিছে। সমস্যা নহয়, তেখেতৰ দাবী ইয়াত উত্থাপন কৰিছে যে হোজাই মহাবিদ্যালয়খনক ৰবীন্দ্ৰনাথ টেগুৰ বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰা হ'ল। গতিকে হোজাই মহাবিদ্যালয়খন আকৌ ৰাখি নতুন য'ত আমি বিশ্ববিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰি আছোঁ তাতে বিশ্ববিদ্যালয়খন কৰিব লাগে। NEP অহাৰ পাছত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত পাৰ্থক্যটো কমি গ'ল। আগতে মহাবিদ্যালয়ত আণ্ডাৰ গ্ৰেজুৱেট শিক্ষা হয়, বিশ্ববিদ্যালয়ত পোষ্ট গ্ৰেজুৱেট শিক্ষা হয়। কিন্তু NEPয়ে মহাবিদ্যালয় বিশ্ববিদ্যালয় দুয়োবিধকে হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন বুলি অভিহিত কৰিছে আৰু দুয়োটাতে আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰমৰ ব্যৱস্থাপনা ৰাখিছে। আৰু সেই অনুপাতে ৰবীন্দ্ৰনাথ টেগুৰ বিশ্ববিদ্যালয়ত আজি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ আগতে যেনেধৰণে চলি আছিল এতিয়াও তেনেধৰণে চলি আছে। আৰু এই বছৰো ৰবীন্দ্ৰনাথ টেগুৰ ইউনিভাৰ্চিটিত আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চত 976 গৰাকী 976 নাম্বাৰ অফ ষ্টুডেণ্টছ তেওঁলোকে এডমিশ্যন লৈছে। তেখেতে হোজাইত আৰু 3খন মহাবিদ্যালয়ৰ দাবী উত্থাপন কৰিছে যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হোৱাৰ কাৰণে আৰু 3খন মহাবিদ্যালয় লাগে। কিন্তু আমাৰ হাতত যি তথ্য আছে, হোজাই অঞ্চলত 9খন মহাবিদ্যালয় ইতিমধ্যে আছে আৰু ইয়াত সৰ্বমুঠ 5030 গৰাকী ছাত্ৰ ছাত্ৰী আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চত আছে। এই বছৰ নামভৰ্তিৰ তথ্য যেতিয়া মই বিশ্লেষণ কৰি চাওঁতে দেখা পোৱা গৈছে যে একমাত্ৰ লংকা মহাবিদ্যালয়ত বাদ দি পেলাই বাকী সকলো মহাবিদ্যালয়ত আসনসমূহ পূৰণ হোৱা নাই। যেনে ধৰি লওক ৰবীন্দ্ৰনাথ টেগুৰ ইউনিভাৰ্চিটিত এতিয়াও 290খন আসন খালী আছে, লংকা মহাবিদ্যালয়ত কম। তেনেধৰণে লামডিং মহাবিদ্যালয়, হাজী আনফৰ আলী কলেজ, আলহাজ সোনাই বিবি চৌধুৰী এইখন মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিচেই কম, ইয়াতো 202খন আসন খালী আছে। হোজাই গাৰ্লছ কলেজ 74, মোৰাজাৰ কলেজত 47, যমুনামুখত 132, টোটেল 9খন মহাবিদ্যালয়ত 1024খন আসন এতিয়াও খালী হৈ আছে। অৰ্থাৎ আমি মহাবিদ্যালয়সমূহ পৰিচালনা কৰিছোঁ, তাত যিখিনি আমি পুঁজি বিনিয়োগ কৰোঁ তাত যিখিনি সিট থাকে সেই সিটখিনি এটলিষ্ট 90% 95% ফিল আপ হ'লে ভাল। কিন্তু হোজাইত এতিয়াও দেখা গৈছে যে 80ৰ ঘৰতে আছে, অৰ্থাৎ 20% সিট এতিয়াও ফিল আপ হোৱা নাই। তৎসত্ত্বেও যোগীজান অঞ্চলত মাইনৰিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ অধীনত এখন মহাবিদ্যালয় নিৰ্মীয়মান অৱস্থাত আছে। এই ভৱনটো যেতিয়াই আমাৰ শিক্ষা বিভাগলৈ হস্তান্তৰিত কৰাৰ লগে লগে আমি তাত মহাবিদ্যালয় এখন আৰম্ভ নিশ্চিতভাৱে কৰিম। গতিকে যোগীজানৰ সমস্যাটো সমাধান হ'ব। বাকী BEd কলেজ এখনৰ কথা কৈছে। BEd কলেজৰ কনচেপ্টটো NEP অহাৰ পাছত সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। আগতে 2 বছৰীয়া BEd আছিল, এতিয়া 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd অৰ্থাৎ BA BEd, BSc BEd বা BCom BEd এই ধাৰণা অহাৰ পাছত NCTৰ যি নতুন গাইডলাইন সেই গাইডলাইন মতে এখন BEd কলেজ পূৰ্বৰে পৰা থকা BEd কলেজে নতুন মহাবিদ্যালয় এখনৰ লগত এটা কোলাবৰেশ্যন কৰি তেওঁলোকে BEd কোৰ্চৰ কাৰণে প্ৰস্তাৱ দিব পাৰে বা মহাবিদ্যালয় যিখন সাধাৰণ এখন মহাবিদ্যালয় সেই সাধাৰণ মহাবিদ্যালয়খনেও BEd কোৰ্চৰ প্ৰয়োজনীয় চৰ্তখিনি পূৰণ কৰি তেওঁলোকে BEd কোৰ্চৰ কাৰণে NCTত আবেদন কৰিব পাৰে। এতিয়া আমি দেখিছোঁ লংকা মহাবিদ্যালয়ত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে। লংকা মহাবিদ্যালয়ে BEd কলেজ হোৱাৰ কাৰণে বা হোজাই গাৰ্লছ যিখন কলেজ আছে সেই কলেজখনে ইণ্টিগ্ৰেটেড BEd কোৰ্চ ইন্ট্ৰডিউচ কৰাৰ কাৰণে তেওঁলোকে NCTৰ ওচৰত আবেদন কৰিব পাৰে। নতুনকৈ এতিয়া আৰু কোনো BEd কলেজ নহয়। আমি অসম চৰকাৰেও যিসমূহ BEd কলেজ আমি নিৰ্মাণ কৰিছিলোঁ সেই BEd কলেজসমূহ এতিয়া আমি কাষতে থকা সাধাৰণ মহাবিদ্যালয়লৈ হস্তান্তৰ কৰি দিছোঁ। সেই আন্তঃগাঁথনি ধৰ জাগিৰোডতে আমি
বিএড কলেজ নিৰ্মাণ কৰিছিলোঁ। এতিয়া জাগিৰোড মহাবিদ্যালয়ৰ লগত এখন MOU কৰি মহাবিদ্যালয়খনক অৰ্পণ কৰা হৈছে। জাগিৰোড মহাবিদ্যালয়ে এই নতুন আন্তঃগাঁথনি লৈ তেওঁলোকে NCTত বিএড কোৰ্সৰ কাৰণে আবেদন কৰিব। আবেদন গৃহীত হ'লে তেওঁলোকে বিএড ইন্টিগ্ৰেটেড বিএড কোৰ্স আজি যেনেকৈ যোৰহাটৰ বাহনা মহাবিদ্যালয়, হেমবৰুৱা মহাবিদ্যালয় বা নৰ্থ লখিমপুৰ মহাবিদ্যালয় তেওঁলোকে ইন্টিগ্ৰেটেড বিএড কোৰ্সৰ অনুমতি NCTৰ পৰা পালে। এই সকলোবিলাক মহাবিদ্যালয়ে তেওঁলোকৰ প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰি আবেদন কৰিলে বিএড কোৰ্সৰ চলাব পাৰিব। পৃথক বিএড কলেজৰ প্ৰয়োজন নাই। মাননীয় ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ তেখেতৰ কনচাৰ্ণখিনি মই গভীৰভাৱে লৈছোঁ আৰু মই নিজেও এবাৰ ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়লৈ যাম খুব কম সময়ৰ ভিতৰত। গতিকে হোজাইৰ শিক্ষাৰ লগত জড়িত সমস্যাখিনি এবাৰ অনুধাৱন কৰি আহি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ। থ্যাংক ইউ অনারেবল।